নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু ব্লগলৈ স্বাগতম। তাৰমানে আজি মোৰ বহুত ফূৰ্তি লাগি আছে, হয়নে? শুনা কিয় ফূৰ্তি লাগিছে কচোন? আমি ঘৰ বনাম ন? কি কৰিম কচোন? কি ঘৰ? ভাঙা ঘৰটো ভাল কৰিম ন? এতিয়া আমি আপোনালোকক দেখাই আছো আমাৰ ঘৰটো কেনেকৈ ভাঙি কেনে বনাম, শেষলৈকে চাই থাকিব। এতিয়া আমি আমি ঘৰটো তুলিব লাগিব। তুমি আগত যা মানে কি জানানে, মোবাইলটো উলিয়ালি গাইছ, মোৰ আপাটো একদম শুনা বাপিটো মোবাইলৰ কাৰণে দিবা না, তুই মোবাইল চাম এনেকৈ থাকে। এইখন বেৰা ৰাতিপুৱাতে গুচাই লৈ আহিছোঁ, আৰু এইফালো সেনেও আমি আনিম এখানটি। সিদিনা বৰষুণ দি আছিল কাৰণে এখন গাঁতছিলোঁ আমি, এখন তাৰমানে দিব পৰা নাছিলোঁ। কি মজা আছিল এনেকৈ ব্লগ ইকেদি বহুত আহি পায়। মানে কি জানা, পুৰণা বস্তু নিকাল দিওঁ, নতুন বস্তু এইগিলাখান নতুন বস্তু লৈ লওঁ। আৰু ব্লগটো দহে দিছোঁ, এইগিলাকে গাঁঠি আমি তাৰমানে কি ধুনীয়াকৈ এইগিলাখান তাৰমানে কাটি কুটি দলে দিম। শুনা কি কওঁ, লাগি যায় এইগিলাকে লাগে চাহান ভাঙল গুচাই কি অৱস্থা হৈ গৈছে। চৰকাৰে আমাক দেখাই নাপাব, কি কৰিবি আৰু নিজে হ'লেও বনাই লওঁ। ভাঙাৰ পিছতে বেৰাখান ভাল কৰিব লাগে। কি শুনা চাওচোন মোৰ চলটো কেনা শুনা বাপিটো মোবাইল চাবাৰ কাৰণে তাৰ এক্টিং কিমান এটা দিব ধৰিছি। কি শুনা কি চাহ খাওঁ যো গাইছ, চাহটো খাই লওঁ, খাই লৈ কেনে আৰু কাম আৰম্ভ কৰি যাওঁ। শুনা কো যো ফাইনেলি গাইছ গাটা চাটা কৰি ল'লোঁ। এতিয়া তাৰমানে গাঁথনি কৰিম, এতিয়া মছলাৰ আৰম্ভ কৰিম। এয়া গাটা কৰি লৈছোঁ বৰ্তমান, ফাইনেলি গাটা কৰি লৈছোঁ। এয়া শুনা মানে তোৰ কাম কৰি আছা হা? চাহ শুনা, চাহ কিবা এটা কথা কওঁ। তুমিও কাম কৰি আছা? চাহ খাইছা গাইছ? লাষ্টত এখানটি গাঁতলো আৰু কিমান দি থাকিম, আৰু গাঁথনি হ'ব লাষ্টত। ইমান দি থাকিলেও আপোনালোকে বেয়া পাব। লাষ্ট ফাইটত জয়াই অসম।